বিলাসীপুৰত শিক্ষক দিৱসৰ দিনাই সংঘটিত হৈছে চৰম লজ্জাজনক ঘটনা। শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত অপবিত্ৰ কৰিলে এগৰাকী লম্পট শিক্ষকে। শিক্ষক হৈ শিক্ষক সমাজৰ নাক কাণ কটা এক ভয়ংকৰ লজ্জাজনক ঘটনাক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। এবাৰ হিন্দু শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হ'ল মুছলমান ছাত্ৰী। নিজ বিদ্যালয়ৰ এগৰাকী নাবালিকা ছাত্ৰীৰ লগত যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ শিক্ষক কাজল শইকীয়াৰ বিৰুদ্ধে। বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত গোবৰ্ধনপাৰা MV স্কুলত সংঘটিত হৈছে নাভূত নাশ্ৰুত আৰু চৰম লজ্জাজনক ঘটনা। নাবালিকা ছাত্ৰীৰ পৰিয়ালৰ লোকে লম্পট শিক্ষক কাজল শইকীয়াৰ বিৰুদ্ধে বিলাসীপাৰা থানাত দাখিল কৰিছিল এজাহাৰ। উক্ত এজাহাৰ ভিত্তিত শিক্ষকজনক বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কেছ নম্বৰ 224 পক্সো 8 অধীনত জেল হাজতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা বিদ্যালয়খনৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈ আছিল লম্পট শিক্ষক কাজল শইকীয়াৰ বিৰুদ্ধে। পবিত্ৰ শিক্ষক দিৱসৰ দিনাই সমগ্ৰ শিক্ষক সমাজৰ মুখত কালিমা সানি চূণ কালি লগাই দিয়া লম্পট আৰু ভণ্ড শিক্ষকজনৰ কঠোৰ শাস্তি দাবী কৰিছে বিভিন্ন দল সংগঠনে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। ব্যুৰ ৰিপৰ্ট, প্ৰতিবাদ লাইভ। হয়, আজি বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষক দিৱসৰ দিনাই কাজল শইকীয়া নামৰ দানৱৰূপী শিক্ষক এজনী ছাত্ৰীৰ লগত যৌন নিৰ্যাতনৰ প্ৰচেষ্টা চলোৱাত এই নিৰ্যাতনকাৰী ছাত্ৰীজনে বিলাসীপাৰা আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ লগে লগে ধুবুৰী জিলা আৰক্ষী অধীক্ষকে তৎপৰতাত সেই দানৱৰূপী শিক্ষকজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। এতিয়া আমাৰ দাবী হ'ল সেই শিক্ষকজনক যাতে কোনো ধৰণৰ আইনৰ সুৰংগা দি হাৰি যাব নোৱাৰে। আমাৰ দাবী হ'ল তেওঁক অতি সোনকালে ফাষ্ট ট্ৰেক আইনৰ আদালতত আনি এই শিক্ষকক অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ লগতে অসমৰ ভিতৰত এনেকুৱা ধৰণৰ যাতে দ্বিতীয় কাণ্ড সংঘটিত নহয়, এক উদাহৰণ দাঙি ধৰাৰ বাবে অসম চৰকাৰক আমি দাবী উত্থাপন দাঙি ধৰিছোঁ। এইটো বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত গোবৰ্ধনপাৰা MV স্কুলত।